আৰু এনেকৈ থেংক ইউ গৰিমা থেংক ইউ ছ' মাছ আই এম ভেৰি প্ৰাউড টুডে আই এম ছ' থেংক ইউ ছ' হেপী মই আজি বহুত মই ধন্য আপোনালোকে জুবিনক সদায় আপোনালোকৰ মাজত ৰাখিব জুবিনে এখন অসম এৰি কেতিয়াও নাযায় যেনেকৈ পাৰ্থক্য কৰিছে আৰু সেইকাৰণে মই আজি এখন মঞ্চলৈ আহিছোঁ সাহস কৰি আজি বহুদিন মোৰ মানুহৰ মাজলৈ যাব পৰা সাহস মোৰ নাছিল কথা ক'ব পৰা সাহস মোৰ নাছিল আবেগিক হৈ ভাঙি পৰোঁ কিন্তু আজি মই আপোনালোকৰ পৰা বহুত শক্তি পাইছোঁ মই যেতিয়া পিছফালে বহিছোঁহি আহি মই অনুভৱ কৰিছোঁ জুবিন ঠিক আছে মঞ্চৰ আগলৈ সদায় থাকিব আমি তেওঁৰ কণ্ঠ সদায় শুনি থাকিম আমি তেওঁৰ সত্তা সদায় অনুভৱ কৰি থাকিম আমি তেওঁৰ অস্তিত্ব সদায় অনুভৱ কৰি থাকিম আপোনালোক সকলোৰে মাজত জুবিন অকণমান নহয় আপোনালোকৰ সকলোৰে প্ৰাণত জুবিন আত্মা হৈ জীয়াই আছে আৰু থাকিব সদায় মই চেষ্টা কৰিম আজিৰ পৰা আৰু এই চকুলো পোৱাই নাথাকোঁ মই আপোনালোকৰ শক্তিশালী উঠি জুবিনে ভাল পোৱা সকলো কাম আমি কৰি যাম তেওঁৰ সংগীত তেওঁৰ চিনেমা তেওঁৰ মানুহ ভাল পোৱা সেই দৰদী সত্তা তেওঁ সমাজৰ কাৰণে প্ৰকৃতিৰ বাবে পৃথিৱীৰ কাৰণে নতুন প্ৰজন্মৰ বাবে সংস্কৃতিৰ বাবে সকলোৰে বাবে মানুহৰ বাবে যি কৰিব বিচাৰিছিল সকলো আপোনালোকৰ শক্তিৰে আমি কৰি যাম